হৰুমা অ হৰুমা দেউতা চাওঁ এইফালে আছোন কোৱাচোন তাক লগ কৰিবলৈ তুমি কিয় ক'লা মোৰ শত্ৰুৰ লগত বন্ধুত্ব কৰি তোমালোকে মোক কষ্ট কিয় দিলা কথাতকৈ সহায় সেইকাৰণে হাঁহিয়ে থাকো এইখিনি কথা মোক কেতিয়াও কোৱা নাছিলা কিয় আনৰ হাঁহিটো নোহোৱা কৰাৰ কিবা অৰ্থ আছে জানো বাইদেউ সেইকাৰণে কোৱা নাছিল আপুনি অশান্তিত থকা বুলি ভাবি মই মোৰ কাহিনীটো শুনিবা অ'বা আপুনি কিন্তু মন মাৰি নাথাকিব সদায় হাঁহি থাকিব হাঁহিয়ে জীৱন ভাল হ'ব তোমাৰ ভালটো হ'বই লাগিব বহাগী কিটচেনৰ নাম চাৰিওফালে ফাটি ফুটি যাব লাগিব আৰু এটা কথা সুধিব লগা আছিল বা কি কথা মানে কথাটো চাহপাতত চেনি দিনে চেনি চাহপাত দিলেও মই তোমাক মোক পাগল কৰি মাৰিছে দেই এই ল'ৰাটোৱে মই 4 বছৰ থাকোঁতে তেওঁলোক ঢুকাইছে গাঁৱত থাকোঁতেও মানুহে কয় মাক বাপেক নথকা ল'ৰাই এনেকে হাঁহি থাকে নেকি সেইবুলি কৈ সিহঁতে মোক ঠাট্টা কৰিছিল কৈ থাকক মই গুৰুত্ব নিদিওঁ যদি মই গুৰুত্বই দিলোঁ হয় মোৰ মা দেউতালৈ বেছিকৈ মনত পৰিলে হয় আপুনি কিন্তু মন মাৰি নাথাকিব সদায় হাঁহি থাকিব হাঁহিয়ে জীৱন Zilele, ayo, zilele, ayo, zilele. Duba. বাৰু মই গৈ থাকোঁ তাইলে ক'বা আজিয়ে যেনে শেষবাৰৰ বাবে তোমালোকে ঈশ্বৰক লগ কৰিছা তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখিবা এনেকে কোৱাৰ বাবে আপুনি বেয়া নাপাব বিয়নী মই বৰ ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ নাই বেয়া পোৱা নাই কিন্তু আপুনি কিশোৰ আৰু সিহঁতৰ পৰিয়ালটো কিয় বেয়া পায় সেই কথা কিন্তু নক'লে বহুত বেছি ক্ষতি কৰি থৈছে মোক এই কিশোৰৰ দেউতাকে নিজে কৰা অপৰাধৰ বাবে মোক জেললৈ পঠিয়াবলৈ চেষ্টা কৰিছিল অইন এজনৰ লগত মোৰ ভাগ্য ভাল আছিল মই বাচিলো নহ'লে আজি জেল ফেৰত অপৰাধী বুলি মোৰ বদনাম ৰৈ গ'লহেঁতেন ঘটনাটো কি ঘটিছিল বাৰু সেই ঘটনাটো বাৰু তোমালোকে এতিয়া জানিব নালাগে মাথোন কিশোৰৰ লগত তোমালোকে কেতিয়াও মিলা মিছা নকৰিবা মই দুখ পাওঁ পাপা তুমি কিমান সময়ত আহিলা এঘণ্টামান হ'ল মই তোমাক লগ পাম বুলি আহিছোঁ কিশোৰৰ কথা ক'বলৈ মইতো ভাবিছিলো তুমি তাৰ লগ এৰিছা কিন্তু তুমি তাক এতিয়াও লগ কৰি আছা তুমিতো নিজে লগ ধৰিছাই এই সুশীলকো লৈ গৈছা মই
কিশোৰক লগ পোৱা বুলি তোমাক কোনে ক'লে বাৰু? তোমাৰ চিনাকি মানুহ আছে নেকি? মোৰো আছে। আজি দিনত তোমালোকে কিশোৰক লগ ধৰি কথা পতা কথাটো মোৰ চিনাকি মানুহ এজনে ফোন কৰি কৈছে। মই বেয়া পোৱা কামটো তোমালোকে কিয় কৰালা? জানো কিশোৰ তোমাৰ বাল্য বন্ধু, কিন্তু সি বন্ধুত্বৰ যোগ্য নহয়। না সি না তাৰ দেউতাক। গতিকে তাৰ পৰা তোমালোকে আঁতৰি থাকিবা। তুমি নিজৰ লগতে এই ভাল ল'ৰাটো কিয় নষ্ট কৰিছা কোৱাচোন? হৰি, মোক বেয়া পাইছা? মোলৈ চোৱাচোন। I'm scared. মই ভয় খাইছো, সেইকাৰণে আহিছো। চোৱা, তাৰ আৰু তাৰ পৰিয়ালৰ পৰা যিমানেই আঁতৰি থাকিবা সিমানেই সুখত থাকিব পাৰিবা। আঁতৰি থাকিম বাবা। মই জানো মোৰ ছোৱালীয়ে মোৰ কথা শুনিব। আহোঁ। হৰি বেটা, তোমাৰ দেউতাৰাই কিশোৰক আগৰ পৰাই বেয়া পায় নেকি? এনেকৈ নকবাচোন। সেইখন আমাৰ ছোৱালীৰ শহুৰৰ ঘৰ। আজি কিবা কাৰণত সম্পৰ্কবোৰ বেয়া হৈ থাকিলেও কাইলৈকে ভাল হ'ব। সেইখন ঘৰ পুনৰ বহাগীয়েতো চম্ভালিব লাগিব। দেউতা, দেউতা, হ'ব ভাল হ'ব বুজিছা। যা। তোৰ সপোনবোৰ পূৰ হওক। আমাৰ সপোনবোৰ মা, তোমালোকৰ আশীৰ্বাদ থাকিলে চাবাচোন আমাৰ চব সপোনবোৰ পূৰা হ'ব। ভণ্টি, দেৰি হ'ব ব'ল।
তোৰ অফিচ নাই জানো? মই দেখোন থৈ আহিব পাৰোঁ। নালাগে, মোৰ অফিচৰ ওচৰতে এই চেণ্টাৰ। মই থৈ যামগৈ। এনেই মই কথা এটা কওঁ দেই, কওক তাই মোক স্কুটিত থ'ব যাব নেকি? স্কুটি? আমাৰনো ক'ত স্কুটি আছে? অ'টোত যাম। অ'টোত দেখোন মই অকলেও যাব পাৰোঁ। কলেজলৈওতো মই অকলেই গৈছিলোঁ। কলেজৰ কথা বেলেগ আছিল। এইটো APSCৰ পৰীক্ষা, স্পেচিয়েল হয়। ব'ল আমি যাওঁ। যা, ভাল হ'ব যা। গৈ থাকোঁ মা। যা, ব'ল। যা। আহিছোঁ দেই। তাইৰ পৰীক্ষা ভাল হ'ব দিয়া, বুজিছা? ডাঙৰ বা? যাব ওলালি? উম, তোৰ পৰীক্ষাৰ কাৰণে মন্দিৰত চাকি এগছ দিছিলো। ভাল হ'ব লাগিব কিন্তু পৰীক্ষা। হ'বই, চাবি। ডাঙৰ ভণ্টি তই লৈ যাবি। মই অকলেই যাব পাৰিমতো। ক'ৰবা এনেই ওলাইছে। মোৰো যাওঁ যাওঁ লাগিছে অ'। যাবি নেকি? ব'ল নহ'লে, ভাল লাগিব। নাই নাই নালাগে দেই। চবেই মোক ভয় পাদুৰি বুলি হাঁহিব। ক'ব দুজনী দুজনী বাইকক লৈ পৰীক্ষা দিবলৈ আহিছে। হ'ব ঠিক আছে, নাযাওঁ বাৰু, কিন্তু পৰীক্ষা ভালকে দিবি দেই। মা দেউতাহঁত আছেনে? আছে। তই দিনটো থাকিবি নেকি? অকণমান সময় আছো। ঠিক আছে, মই আহি পামহিয়ে চাগে। তই বহগৈ। ঠিক আছে, যা। আহিছোঁ বা। চাহ একাপ আকৌ খাব নেকি? নাই, নালাগে। মই এবাৰ পৰিমলৰ তলৈকেহে যাম বুলি ভাবিছোঁ। কিয়? কিশোৰৰ লগত কিবা বেছিকৈ লাগিলে বুলি কিবা ভয় ভয় লাগি আছে দেখোন হে। লাগি থাকক, আমাৰ কি? তেনেকৈ নকবাচোন। সেইখন আমাৰ ছোৱালীৰ শহুৰৰ ঘৰ। আজি কিবা কাৰণত সম্পৰ্কবোৰ বেয়া হৈ থাকিলেও কাইলৈকে ভাল হ'ব। সেইখন ঘৰ পুনৰ বহাগীয়েতো চম্ভালিব লাগিব। দেউতা, আপুনি মোক কৈ দিছিলে কি কাৰণেহে কৈছো। একদম মই কৈ দিছো, একো চিন্তা কৰিব নালাগে। মই গোটেই অনিল নিমখৰ পৰা একেবাৰে পেকেটিঙলৈকে সকলোবোৰ ময়ে চাই আছো। আপুনি অৰ্ডাৰ দি দিয়ক, ডেলিভাৰী বয় গৈ আপোনাৰ ডাইৰেক্ট ঘৰত দি থৈ আহিব। সেইখন ঘৰ পুনৰ বহাগীয়েতো চম্ভালিব লাগিব। দেউতা, মই এলাগীহে। সেইখন ঘৰ মই কেনেকৈ চম্ভালিম? হেল্ল', বাবা দা, কি খবৰ? ভালে আছে? আৰে বহাগী কিটচেনৰ এবাৰ অৰ্ডাৰ দি চাওক না আপুনি। বাকী চব হোটেল আপুনি বাদ দিব লাগিব। আপুনি কৈ দিছিলে কি কাৰণেহে কৈছো। মই কৈ দিছো, একো চিন্তা কৰিব নালাগে। মই গোটেই অনিল নিমখৰ পৰা একেবাৰে পেকেটিঙলৈকে সকলোবোৰ ময়ে চাই আছো। আপুনি অৰ্ডাৰ দি দিয়ক, ডেলিভাৰী বয় গৈ আপোনাৰ ডাইৰেক্ট ঘৰত দি থৈ আহিব। ঠিক আছে। ঠিক আছে, ঠিক আছে, ঠিক আছে দাদা, হ'ব দিয়ক, হ'ব দিয়ক। ছাৰ ক'লৈ যায়? কিটচেনলৈ গৈছিলোঁ। তলা মাৰা যায়। বাইদেউ ওলাই গৈছে, মই আকৌ বজাৰলৈ গৈছো। লাঞ্চৰ অৰ্ডাৰ আছিল দেখোন। টেক্সি ষ্টেণ্ডৰ চব ৰেডি হৈ আছে, গাড়ীখন ক'ত? নাই, টমটম এখন লৈ যাব লাগিব। গাড়ী চাৰ্ভিচিঙত দিছোঁ। ব'ল। ব'লক, ব'লক, আহক। বাইদেউ ক'লৈ গৈছে? বাইদেউ ঘৰলৈ গৈছে। ঘৰলৈ? ছাৰ
কথা কোৱা কৈছে তুমি মোক ভাল পোৱা আৰু মোক বিয়া পাতিবা। কিন্তু মই কেনেকে কম? মোক যেনেকে ভাল পোৱা তেনেকে গৈ পোৱা না প্লিজ। বিয়াৰ এবছৰৰ পিছতে তুমি গুৱাহাটীত ডিভোৰ্চ দিম বুলি কৈছিলা। আজি চাওঁতে 7 বছৰ, কিন্তু সকলোবোৰ একেই আছে। তাকেই কৈছো, সকলোতো একেই আছে। মই একে আছো, আমাৰ সম্পৰ্কটো একে আছে, তুমিও একে আছা। প্লিজ কিছু মই একেই নাই। আজি মাত্ৰ বিয়াখন হৈ যাব। কাইলৈৰ পৰা মই তোমাৰ লগত কৰি সকলোবোৰ প্ৰব্লেম চল্ভ কৰিম। বিশ্বাস আছে মোৰ? কিন্তু মই যে চলিছো মোৰ ওপৰত বিশ্বাস আছে তোমাৰ? চৰাই জনী উৰিলে আজি